yang mengujakan dengan tentang rimbun sambil donen. অসমৰ ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত নগণ্য সংখ্যক 90 ভাষাভাষী লোক বসবাস কৰি আছে। ডিব্ৰুগড় জিলাৰ দিহিঙিনাৰ নৈ পাৰৰ দিহিঙিনাৰ নগাগাঁৱৰ নটেগাঁও আৰু নামৰূপৰ পানীমূৰীয়া নগাগাঁও আৰু চৰাইদেউ জিলাৰ বৰহাটৰ ওচৰত ভিলনি নগাগাঁও। আমাৰ তথ্যমতে এই তিনিখনেই নটেগাঁও নগাঁও জনজাতিৰ লোক বসবাস কৰি আছে। মই এতিয়া চমুকৈ ক'ব বিচাৰিছোঁ মানে আমাৰ চমু পৰিচয়খিনি আমি কি কোৱাত কওঁ, আমাৰ কোনো ভাষা নাই, ভাষা মানে কি লিপি নাই, ভাষা আছে কিন্তু আমি দোৱান হিচাপে কওঁ। দোৱান দিহিঙৰ পাৰত বসবাস কৰা নটেসকলে কয় হাৱা বুলি কয়, আমি যিটো দোৱান কওঁ সেইটো হাৱা। নটেৰ ভিতৰতে পৰে কিন্তু হাৱা বুলি কওঁ। আৰু নামৰূপৰ পানীমূৰীয়া নগাগাঁও আৰু বৰহাটৰ ওচৰৰ ভিলনি নগাগাঁও, এই দুখন গাঁৱত খাপা দোৱান তেওঁলোকে ভাৱ বিনিময় কৰে। অৰুণাচলৰ তিৰাপ জিলাত পাঁচোটা তেনেকুৱা নটে দোৱানত থকা লোক আছে। তেওঁলোক হৈছে প্ৰথম এটা দোৱান নটেৰে এটা ভাৱ প্ৰথম জাৰু অলো হাৱা আৰু খাপা, এই চাৰিটা ভাগ আছে। এই মাতৃভাষাৰ দিবলগীয়া অনুষ্ঠিত হোৱাৰ শেষ হ'ল। মই কিছু কথা আগৰ পৰাই ভাবি থকা কথা কিছুমান যে মই লক্ষ্য কৰিছোঁ আমি এবাৰ গুৱাহাটীলৈ গৈছিলোঁ আমাৰ জনজাতীয় প্ৰমাণ পত্ৰৰ সংক্ৰান্তত। তাত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে এবাৰ সুধিছিলে বিভাগীয় মন্ত্ৰীয়ে যে আপোনালোকে দোৱান কয়নে নকয়, আপোনালোকে থাকে কেনেকৈ, এক ভাষাবোৰ কেনেকুৱা। আমিতো বাৰু নিজৰ যোনখিনি জনজাতীয় মন্ত্ৰী বা এখন কেকে বা তেনেকুৱা আলোচনা কিছু কৰি গৈছিলোঁ, তেখেতক আমি আদৰৰ তেনেকৈ শুভেচ্ছা সম্ভাষণো জনাইছিলোঁ। কিন্তু দোৱানটো কওঁতে যেতিয়া ক'লে, যেতিয়া সুধিলে যে দোৱান এতিয়াও আপোনালোকে কয়নে, তেতিয়া মনত এটা চিন্তা হ'ল, মনত এটা প্ৰশ্ন আহিল যে সঁচাকৈ দোৱানটো নিশ্চয় আমি কওঁ ঘৰত, পৰিয়ালত আমাৰ ল'ৰা ছোৱালীৰ লগত বা নিজৰ পৰিয়ালৰ মাজে মাজে নিজৰ দোৱানটো কওঁ নিশ্চয়, নিজৰ ঘৰতে কথা। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে হওক বা গাঁৱৰ অন্যান্য যিসকল লোক বাহিৰলৈ ওলাই গ'লেই, গাঁৱৰ বাহিৰ ওলালে অসমীয়া ক'বই লাগিব। আৰু অসমীয়া কোৱাটো কোনো মুখৰ কথা নহয়, কাৰণ তেওঁলোকে নিজৰ মাজত বাহিৰত বজাৰ সমাৰ কৰিবলৈ হওক বা যি কৰিবলৈ নহওক অসমীয়া তেওঁলোকে ভাৱ প্ৰকাশ কৰিবই লাগিব। কিন্তু এটা কিছুমান উদাহৰণ দেখা গৈছে, মই দেখিছোঁ, যিটো আচলতে হ'ব নালাগে। মানে কি হৈছে, কিছুমান আমাৰ গাঁৱৰে কিছুমান লোকে বা আমাৰ গাঁওখনেই নহয় বা অন্যান্য গাঁওখন আছে, তেওঁলোকেও নিজৰ মাজতো অসমীয়াতে আলোচনা কৰে, কথা পাতে বা নিজৰ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগতো অসমীয়াতে পায় বা অসমীয়াৰ সমাজত আছোঁ, অসমীয়া সমাজৰ পৰিৱেশিত হৈ আমি বসবাস কৰিছোঁ। তেখেতসকলৰ আমি আমাৰ ভাষা, আমাৰ ভাৱ প্ৰকাশত তেখেতসকলৰ ভাষা, অসমীয়া যিখিনি ভাষা সংস্কৃতি নিশ্চয় প্ৰভাৱ পৰিছে। কিন্তু এই যিখিনি প্ৰভাৱ, তাৰ মাজৰ পৰা নিজৰ দোৱানটো বা নিজৰ ভাষাটো জীয়াই ৰাখিবলৈ হ'লে আমি অন্ততঃ নিজৰ মাজত আমি নিজৰ দোৱানতে কথা পাতিব লাগে। এতিয়া যিটো মই সাধাৰণতে যিটো বিচাৰ কৰি দেখিছোঁ
কৰিয়ে দুটাৰ দোকান বজাৰবোৰত ঘূৰিছোঁ আৰু এইবোৰত মানে গোটেই বা অন্যান্য যিসকল জনজাতি মানুহে দোকানত বহে বা ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ লগত যেতিয়া কথা পাতোঁ তেওঁলোকেও চিধাই গৈ তেওঁলোকে হিন্দীতে আৰম্ভ কৰে তেওঁলোকৰ নিজৰ দোকান নকয় মই ইচ্ছা কৰি তেওঁলোকে আমাৰ দোকানত সুধিছোঁ যে চাহকাপটোৰ দাম কিমান পইচা লয় তেওঁলোকে হিন্দীত উত্তৰ দিছে বোলো আমাৰ গোটেই নাজানা নেকি কোন গাঁও তেতিয়া গাঁৱৰ যেতিয়া পৰিচয় দিছে তেওঁলোকে একো অমুক দল তেওঁলোকে আমুক দোকানটো কোৱা নিশ্চয় ভয় কম তেতিয়াহ'লে তোমালোকে এইটো দোকানত কিয় কোৱা নহয় বুজি নাপায় বুলি নকওঁ তাৰমানে এইটো পৰিস্থিতি আৰু আমাৰ গাঁৱতো মই অলপ আগতে কৰোঁ বা গোটেই গাঁৱত দুখন গাঁও আছে আৰু এখন গাঁও আছে যিখন পানীদৰীয়া নগাঁও গাঁও গাঁৱৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈছে তাতে আগতে পুৰণা শুনামতে ককা দেউতাসকলে কোৱা মতে তাতে এখন ডাঙৰ গাঁও আছিল নামৰূপত কিন্তু তাত এতিয়া বৰ্তমান 20-25 ঘৰ মানহে লোক আছে আৰু ডাঙৰ খুলিৰ বাদে তাত যিসকল উঠি অহা স্থান আছে ল'ৰা ছোৱালী নতুন প্ৰজন্ম যিখিনি আছে তেওঁলোকে প্ৰায় নিজৰ দৰে পাহৰি গৈছে বা নাজানে ক'বও নাজানে এইটো অৱস্থা আছে আৰু আমাৰ গাঁৱতে এইটো অৱস্থা হৈছে শতকৰা 40% নিজৰ ঘৰৰ মাজত নিজৰ ঘৰতো অসমীয়াতেই কথা নিজৰ মা দেউতা নিজৰ ককাকাৰ লগত অসমীয়াতেই পাতে ভাষাটো পতাত কথা পতাত কোনো আপত্তি নাই কিন্তু ইয়াৰ দ্বাৰা কি হ'ব নিজৰ দুৱাৰটো নিজৰ ভাষাটো এদিন হেৰুৱাই পেলাব আজি এতিয়া যিটো অৱস্থা হৈছে এইটো যদি অধিক আগবাঢ়ে তেনেহ'লে আপুনিটো 25-30 বছৰমানৰ পিছত দুৱাৰটো একেবাৰে নাইকিয়া হৈ যাব এতিয়া ভাষা বা দুৱাৰৰ লগত আমাৰ সংস্কৃতিৰ এটা সংযোগ আছে আমাৰ সংস্কৃতিৰ যোগাযোগ আছে আমাৰ পৰিচয় এটা আছে ভাষা নোহোৱাকৈ আমি মই অলপ আগতে যিটো আমাৰ অন্তিম মহোদয় সোধা কথাটো যদি কলোঁ তেখেতে নিশ্চয় আমাৰ পৰিচয় জানিব বিচাৰিছে যে আপোনালোকে কি দুৱাৰটো কয় নাই গতিকে দুৱাৰটো আমাৰ ভাষাটো প্ৰথম পৰিচয় জাতিটোৰ প্ৰথম পৰিচয় মেৰুদণ্ড আৰু দুৱাৰটোৱে যদি আমি লাহে লাহে পাহৰি যাওঁ সংস্কৃতিয়ে আমাক ইমান ৰক্ষা কৰিব নোৱাৰিব ইমান ভাষাই আমাক ৰক্ষা কৰিলে গতিকে এইটো অৱস্থা বৰ্তমান মই যিখিনি নিজে বিচাৰ কৰি পৰীক্ষা নিৰীক্ষা কৰি দেখা পোৱা যিখিনি কথা গতিকে এনে অৱস্থা আমাৰ যিটো ইয়াত আন্তৰ্জাতিক মাতৃভাষা দিৱস বা কেৱল আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে কেৱল আজিয়ে অনুষ্ঠিত কৰা নহয় মইতো ভাবোঁ যে এনেকুৱা অনুষ্ঠান মাজে সময়ে কলেজত স্থানীয়ভাৱে বিভিন্ন ভাষাভাষী লোকসকলক লৈ এনেকুৱা অনুষ্ঠান যদি মাজে সময়ে যদি অনুষ্ঠিত কৰি থাকে তেনেহ'লে মই ভাবোঁ ইয়াৰ দ্বাৰা আমাৰ যিখিনি মৃতপ্ৰায় যিখিনি জনজাতি মৃতপ্ৰায় যিখিনি সংস্কৃতি বা মৃতপ্ৰায় যিখিনি ভাষা বা দুৱাৰ সেইখিনিয়ে কিছু হ'লেও গান পাব আৰু এইখিনিতে মই আশা কৰি কামনা কৰি মই ক'বলগীয়া